আমি মানে ৰ' ষ্টেজত পাইছোঁ, কল পাইছোঁ। গতিকে এই কলখিনিৰ লগত কিবা এটা এডাল্টাৰেণ্ট পোৱা গৈছে। এই এডাল্টাৰেণ্টটো আমাৰ ফুড ছেফটি এক্টৰ নিয়ম অনুসৰি ৰেগুলেটৰী চেম্পলিং লোৱা হৈছে, চেম্পল পঠিওৱা হ'ব। আৰু সেই এডাল্টাৰেণ্টটো আমি যি সন্দেহ কৰিছোঁ, ত' বেছড অন ডেট এভিডেন্স ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক হেল্থ, যাতে কনজিউমাৰ মাৰ্কেটত এণ্ট্ৰি নকৰে, সেইটো কাৰণে আমি ষ্টকখিনি পুলিচ প্ৰশাসন তথা আমাৰ মিউনিচিপালিটি পৌৰসভা বিভাগৰ লগত যোগাযোগ এটা সংস্থাপন কৰা হৈছে। এতিয়া এই বস্তুখিনি আমি মানে ডেষ্ট্ৰয় কৰিব লাগিব। নাই, মই সেইটোৰ ওপৰত একো কমেণ্ট কৰা নাই। মই কৈছোঁ এটা এডাল্টাৰেণ্ট পোৱা হৈছে, গতিকে সেই এডাল্টাৰেণ্টটোৰ চিনাক্তকৰণ কৰা দায়িত্বটো লেবৰেটৰীয়ে কৰিব আৰু সেইটো চিনাক্তকৰণ হৈ আহিব। তাৰপিছত আমাৰ ফ'ল' আপ প্ৰচেছ যি থাকিব সেইমতে আমি আগবাঢ়িম। ইয়াতে গোডাউনত আমি যিটো পাইছোঁ, নহয়, আমাৰ কাম এজ এন এফ.বি.অ. আৰু এফ.বি.অ'ৰ আমাক নটিচ প্ৰভাইড কৰা। গতিকে আমি আমাৰ এক্টৰ আণ্ডাৰৰ কামখিনি যিখিনি আপোনালোকক প্ৰকাশ কৰিব পাৰোঁ সেইখিনিয়ে মই ক'ম। গতিকে সেইখিনি মই আপোনালোকক জনালোঁ। আৰু দৈনিক আপোনাৰ সংবাদ মাধ্যমত বাতৰি ল'ব আপোনালোকে একেধৰণে আজি যেনেকে আপোনালোকে এইটো দেখিছে, ত' এনেকুৱা ধৰণৰ আমাৰ ড্ৰাইভ চলিব। আৰু আমি যিমান পচিবল হয় আয়ুক্তালয় তথা আমাৰ হেড অথৰিটিৰ পৰা আমি যিমান পাৰোঁ সহায় ল'ম। আমি টাস্ক ফ'ৰ্চ এটা গঠন কৰি সেইমতে আমি কামবিলাক আগবঢ়াম। এনেকুৱা অভিযান আগতেও হৈছে, এনেকুৱা অভিযান এতিয়া আমি যিবিলাক বস্তু স্পটত পাই আছো, গতিকে এইটোৱে আমাক আৰু মানে ক্ষিপ্ৰতৰভাৱে কৰিবলৈ সহায় কৰিব। আৰু এইটো আমি এনেকুৱা অভিযান আমি চলাই থাকিম।